দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ মাজত মাত্ৰ কেইটামান দিন বাকী আৰু ইতিমধ্যে তীব্ৰতৰ হৈ পৰিছে নিৰ্বাচনী প্ৰচাৰ অভিযান আৰু এই ক্ষেত্ৰত ৰৈ থকা নাই বৰক্ষেত্ৰ সমষ্টিৰ যি ৯ নম্বৰ বৰভাগ জিলা পৰিষদত বৰ্তমান আমি উপস্থিত আছো আৰু তাত ইতিমধ্যে অসম গণ পৰিষদৰ সমৰ্থিত আৰু বিজেপি দলৰ মনোনীত প্ৰাৰ্থী গীতিমণি বৈশ্যৰ সৈতে আমি উপস্থিত আছো। তেওঁ তেখেতে জনাব কেনেকুৱা ধৰণে তেখেতে এইকেইদিন নিৰ্বাচন ব্যস্ত হৈ পৰিছে আৰু কেনেকুৱা ধৰণে ৰাইজক তেখেতে সঁহাৰি জনাব। কি ক'ব কেনেকুৱা ধৰণে বৰ্তমান ব্যস্ত হৈ পৰিছে? হয় নমস্কাৰ, মই যোৱা প্ৰায় 12 তাৰিখৰ পৰাই মই নিৰ্বাচনী প্ৰচাৰত গৈ আছো, গোটেই বৰভাগ ঘূৰিছো, ৰাইজৰ বিপুল সঁহাৰি পাইছো আমি অসম গণ পৰিষদ আৰু ভাৰতীয় জনতা পাৰ্টীৰ মিত্ৰজোঁটৰ প্ৰাৰ্থীসকলে। গতিকে আমাৰ ফলাফল ভবাতকৈ বহুত বেছি ভাল হ'ব। কি ক'ব কেনেকুৱা ধৰণে বৰ্তমান আপোনাৰ জিলা পৰিষদত কেনেকুৱা ধৰণে লাগি আছে বাকী সময়তে আমাৰ যি দুয়োটা দল ভাৰতীয় জনতা পাৰ্টি আৰু অসম গণ পৰিষদ দলৰ কাৰ্যকৰ্তাসকলে বহুত উৎসাহেৰে লাগি আছে আৰু আমাৰ এই বৰভাগৰ জিলা পৰিষদৰ মানে যিসকল প্ৰাৰ্থী আছে, আমাৰ অন্তৰ্গত যিসকল আঞ্চলিক পঞ্চায়তৰ প্ৰাৰ্থী আছে, সকলোৱে বিপুল ভোটেৰে জয়যুক্ত হ'ব এইটো খাটাং হৈ পৰিছে। বিজেপি দলৰ প্ৰতি কিয় ইমান আকৰ্ষিত হৈ পৰিছে ভোটাৰসকল? বিজেপিয়ে যিখিনি কাম কৰি আহিছে উন্নয়নমূলক কাম ৰাইজে দেখিছে, কাৰণ আজি ছাত্ৰ ছাত্ৰীৰ পৰা আদি কৰি সমাজত সকলো শ্ৰেণীৰ লোকৰ হৈ বিজেপি চৰকাৰখনে বহুতো ভাল পদক্ষেপ গ্ৰহণ কৰি আছে। সেয়েহে ৰাইজে বুজি উঠিছে যে ৰাইজে উন্নয়নৰ পক্ষতহে ভোট দিব, সেয়েহে চৰকাৰৰ প্ৰতি আকৰ্ষিত হৈ উঠিছে। বিৰোধীৰ ক্ষেত্ৰত কি ক'ব? বিৰোধীৰ ক্ষেত্ৰত মই একো নকওঁ, কাৰণ মই যিহেতু মোক দুয়োটা দলৰ সমৰ্থিত প্ৰাৰ্থী হিচাপে অসম গণ পৰিষদ আৰু ভাৰতীয় জনতা পাৰ্টীয়ে যি মোক প্ৰাৰ্থিত্ব দিছে আৰু এই ক্ষেত্ৰত আমি বিৰোধীক ক'বলগীয়া নাই। আমাৰ ৰাইজ আমাৰ দলে বলে ওলাই আহিছে, গতিকে বৰভাগৰ ৰাইজে ভাৰতীয় জনতা পাৰ্টী আৰু অসম গণ পৰিষদ দলৰ মিত্ৰজোঁটৰ প্ৰাৰ্থীসকলৰ পক্ষত ভোট দিব আৰু আমি এই ধাৰা আমি একেবাৰে 26লৈকে নাৰায়ণ ডেকা ডাঙৰীয়া বৰক্ষেত্ৰী সমষ্টিৰ পৰা বহুত ভোটৰ ব্যৱধানত জয়যুক্ত হৈ বৰক্ষেত্ৰী সমষ্টিটোক উদ্ধাৰ কৰিব। হয়, আমি ধন্যবাদ জনাইছো ৯ নম্বৰ বৰভাগ জিলা পৰিষদৰ বিজেপি এজিপি মিত্ৰজোঁটৰ মনোনীত প্ৰাৰ্থী গীতিমণি বৈশ্য ডাঙৰীয়া। আমাৰ সৈতে উপস্থিত আছে নলবাৰী জিলা পৰিষদৰ প্ৰাক্তন অধ্যক্ষ তথা নলবাৰী এগৰাকী বিজেপিৰ যুৱ নেতা নিতুল ডেকা ডাঙৰীয়া আছে। কেনেকুৱা ধৰণে আপুনি বৰ্তমান সহযোগিতা কৰিছে? এইবাৰ আমাৰ অসমৰ পৰিদৃশ্য যদি চাবলৈ যায়, ভাৰতীয় জনতা পাৰ্টী অসম গণ পৰিষদ দলৰ মিত্ৰজোঁটৰ জিলা পৰিষদৰ প্ৰাৰ্থী কেইবাগৰাকীও বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়যুক্ত হ'বলৈ সক্ষম হৈছে। আঞ্চলিক পঞ্চায়তৰ শ প্ৰাৰ্থী বিনা প্ৰতিদ্বন্দ্বিতাই জয়যুক্ত হ'বলৈ সক্ষম হৈছে আৰু আমাৰ গ্ৰামাঞ্চলৰ যি নিৰ্দলীয় প্ৰাৰ্থী আৰু সেই নিৰ্দলীয় প্ৰাৰ্থীসমূহৰ যিসকল ইতিমধ্যে জয়যুক্ত হৈছে, সেইসকল আমাৰ ভাৰতীয় জনতা পাৰ্টীৰে কাৰ্যকৰ্তাই নিৰ্দলীয় হিচাপে অৱতীৰ্ণ হৈছিলে আৰু শ তেনেকুৱা নিৰ্দলীয় প্ৰাৰ্থী ইতিমধ্যে জয়যুক্ত হ'বলৈ সক্ষম হৈছে। আমি পঞ্চায়ত নিৰ্বাচনটো এইবাৰ গম পাইছো, আমি নিৰ্বাচনৰ প্ৰচাৰ কাৰ্যত আহি থাকোঁতে অনুভৱ কৰিছো যে ৰাইজে এইবাৰ একপক্ষীয়ভাৱে নিৰ্বাচনত সমৰ্থন আগবঢ়াইছে। ভাৰতীয় জনতা পাৰ্টী অসম গণ পৰিষদৰ প্ৰাৰ্থীসকলক অতি উৎসাহেৰে তেওঁলোকক স্বাগতম জনাইছে নিজৰ নিজৰ অঞ্চলত আৰু নিশ্চিত প্ৰদান কৰিছে ইয়াত কোনো ধৰণৰ বিৰোধী নাই, মানে কংগ্ৰেছ শূন্য। আৰু আজি বহু জাগাত কংগ্ৰেছে প্ৰাৰ্থী থিয় কৰাব পৰা নাই। নলবাৰী জিলাতো তেনেকুৱা হৈছে। আমাৰ বৰভাগ জিলা পৰিষদৰ সমষ্টিৰ অন্তৰ্গত কেইবাটাও স্থানত আমাৰ কাউন্সিলৰ বিনা প্ৰতিদ্বন্দ্বিতাই জয় হৈছে আৰু আমাৰ সদস্যসকলেও বিনা প্ৰতিদ্বন্দ্বিতাই জয় হ'বলৈ সক্ষম হৈছে। এতিয়া বিশেষকৈ কথা এটা হৈছে যে বৰক্ষেত্ৰী সমষ্টিটোত আমাৰ বিধায়ক নাই। বহুতে কয় যে বিধায়কজন কংগ্ৰেছৰ আছে। আমি ক'ব বিচাৰিছো যে বিধায়কজন দুৰ্ভাগ্যবশতঃ বৰক্ষেত্ৰী সমষ্টিত 2021ত আমাৰ ৰাইজে হেৰুৱাবলগীয়া হ'ল মাত্ৰ 1500 ভোট। আৰু এইবাৰ ৰাইজে সিদ্ধান্ত লৈছে যে অহা 2026 চনত আমাৰ যে বৰক্ষেত্ৰী সমষ্টিৰ এটা বৃহৎ ক্ষতি হ'ল যোৱা 5টা বছৰে, যি উন্নয়ন স্তব্ধ হৈ পৰিল, সেই স্তব্ধ হৈ পৰা উন্নয়ন পুনৰ 2026ত নাৰায়ণ ডেকাদেৱৰ নেতৃত্বত আগুৱাই নিব বুলি আমাৰ ৰাইজে ইতিমধ্যে থিৰাং কৰিছে। আৰু এইবাৰ এই বৰক্ষেত্ৰী সমষ্টিৰ বিধায়কজনৰ কথাটো মাজে মাজে সোধে। আমি কৈছো যে আমিওতো দেখা নাই, ৰাইজে দেখা নাই, যিহেতু আমিও প্ৰতিদ্বন্দ্বী দল হিচাপে আমিও দেখিব লাগিছিল কৰবাত দুই এখন জনসভাত তেওঁলোকে অংশগ্ৰহণ কৰক, কিন্তু আমিও দেখা নাই। এতিয়া ৰাইজে কৈছে যে তেওঁ নিৰুদ্দেশ হৈছে। বিধায়কৰ যিটো দায়িত্ব ৰাইজৰ সুখে দুখে তেখেতে থাকিব লাগে, কিন্তু এতিয়ালৈকে এই 5টা বছৰত তেখেতে সেই কামখিনি নকৰিলে। সেইকাৰণে ৰাইজে এইবাৰ কৈছে
যে বৰক্ষেত্ৰী সমষ্টিত যি ভুল হ'ল, ৰাইজৰ ভুল হোৱা নাই, আমাৰে কৰবাত কাৰ্যকৰ্তাসকলৰ ভুল হ'ল নেকি আমি আত্মমন্থন কৰিছো। ৰাইজে কৈছে যে এইবাৰ আমি বিপুল সংখ্যক ভোটত 2026 চনত মাননীয় নাৰায়ণ ডেকা দেৱক আমি ইয়াৰ পৰা বিধানসভালৈ পঠিয়াম। এই অংগীকাৰ আৰু আমি ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তাসকলেও এই পঞ্চায়ত নিৰ্বাচনতে 2026 চনৰে আমি ৰণসিঙা বজাইছো। হয়, আমি ধন্যবাদ জনাইছো নলবাৰী জিলা পৰিষদৰ প্ৰাক্তন অধ্যক্ষ নিতুল ডেকা ডাঙৰীয়াক আৰু